নমস্কাৰ। মই আজি আপোনালোকৰ লগত দাঁতৰ যতনৰ ওপৰত এটি বিষয় শ্বেয়াৰ কৰিব বিচাৰিছোঁ। দাঁতৰ যতন কি ধৰণে ল'ব সেই বিষয়ে মই কিছু তথ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। দাঁতৰ যতন বুলি ক'বলৈ গ'লে আমি সকলোৱে দৈনন্দিন দুবাৰকৈ ৰাতিপুৱা শুই উঠাৰ পিছত বা ৰাতি শোৱাৰ আগত সঠিককৈ ব্ৰাছ কৰাটো অতিকৈ প্ৰয়োজনীয়। শিশুসকলক সৰুৰে পৰাই আমি যদি দৈনন্দিন দুবাৰ ব্ৰাছ কৰাটো আমি অভ্যাস কৰিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকৰ ডাঙৰ হোৱা সময়ৰ পিছত দাঁতৰ সমস্যা সমূলি নাইকিয়া হৈ থাকিব বুলি ক'ব পাৰি। দ্বিতীয়তে, দাঁতৰ যত্ন ল'বৰ কাৰণে বা দাঁতৰ কেয়াৰ ল'বৰ কাৰণে সঠিককৈ ব্ৰাছ কৰিব লাগিব। প্ৰণালীবদ্ধভাৱে বৈজ্ঞানিক ভাৱে যি ধৰণে ব্ৰাছ কৰিব লাগে, সেই সঠিকভাৱে যদি দৈনন্দিন দুবাৰকৈ ব্ৰাছ কৰা হয়, তেতিয়া দাঁতৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট গুৰুত্ব বা প্ৰভাৱ পৰে। আৰু তৃতীয়তে, আমি দাঁতৰ যত্ন ল'বৰ কাৰণে আমি যিবিলাক দাঁতৰ খাজ থাকে, সেই খাজবিলাক যাতে আমি সঠিককৈ ব্ৰাছ কৰি চফা কৰি ৰাখোঁ, য'ত কেভিটি ফৰ্মেশ্যন হয়, এনেকুৱা ধৰণে আমি খাদ্যবস্তুবিলাক জমা হোৱাটো বন্ধ কৰি ৰাখিব পাৰিলে দাঁতৰ কেভিটি হোৱাটো বহুখিনি পৰিমাণে আমি কমাই ৰাখিব পাৰোঁ। ইয়াৰ লগতে দাঁত ভালকৈ ৰাখিবৰ কাৰণে আমি কি ধৰণে আমি খোৱা বস্তু বা কেনেকুৱা ধৰণে আমি খাদ্যবস্তু ল'ব লাগে বা ল'ব নালাগে তাৰ বিষয়ে মই কিছু ক'ব বিচাৰিছোঁ। ঘাইকৈ চেনিজাতীয় বা কাৰ্বহাইড্ৰেট জাতীয় খাদ্যবস্তু আমি কিছু পৰিমাণে আমি যদি কমাই খাওঁ, তেতিয়া দাঁতত কেভিটি হোৱা ইত্যাদিৰ পৰা বহুখিনি পৰিমাণে আমি কমাই ৰাখিব পাৰোঁ। আৰু শিশুসকলেও যদি মিঠা জাতীয় বস্তু বা খাদ্যবস্তু বেছিকৈ খায়, যেনেকৈ আপুনি কেডবেৰিজ বা মিঠা বস্তু ইত্যাদি খোৱাৰ পিছত তেওঁলোকেও যাতে ভালকৈ সঠিককৈ ব্ৰাছ কৰি ৰাখে, যাতে খোৱা বস্তুবিলাক জমা হৈ নাথাকে, তেতিয়া দাঁতত কেভিটি হোৱাটো বহুখিনি পৰিমাণে আমি কমাই ৰাখিব পাৰোঁ। ইয়াৰ লগতে পুষ্টিকৰ খাদ্য বা ফাইবাৰাছ ফুড এনেকুৱা ধৰণৰ খাদ্য অতিকৈ প্ৰয়োজনীয়। ফাইবাৰাছ ফুড যিবিলাক আঁহজাতীয় খাদ্যবস্তু আমি খালে দাঁতৰ খাজবিলাকত জমা হৈ থকা খাদ্যবস্তুবিলাক আমি পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ, যাৰ ফলত এনেকুৱা ধৰণৰ খাদ্যবস্তু খোৱাৰ ফলত দাঁতৰ যিবিলাক খাজ থাকে, সেই খাজবিলাকত জমা হোৱা খাদ্যবস্তুবিলাক ওলাই আহে আৰু দাঁতটো পৰিষ্কাৰ কৰি ৰাখে। পুষ্টিকৰ খাদ্য যেনে কেলছিয়াম জাতীয় খাদ্য এনেকুৱা বস্তু আমি যদি খাওঁ, তেতিয়া দাঁতৰ গঠন ভাল হয়। বা শিশুসকলক তেওঁলোকক বাঢ়ি অহা সময়ত যদি আমি কেলছিয়াম জাতীয় খাদ্যবস্তু বা কেলছিয়াম ছাপ্লিমেণ্ট ইত্যাদি যদি আমি যোগান ধৰোঁ, তেতিয়াহ'লে তেওঁলোকৰ দাঁতৰ গঠনত যথেষ্টখিনি পৰিমাণে প্ৰভাৱ পেলায়। এনেকুৱা ধৰণে আমি বিভিন্ন পদ্ধতি অৱলম্বন কৰি আমি নিজৰ দাঁত আমি সুস্থ সবল কৰি ৰাখিব পাৰোঁ। ইয়াৰ উপৰিও কিছুমান বস্তু যেনে আপোনাৰ ইণ্টাৰডেণ্টেল ব্ৰাছ, মাউথ ৱাছ বা ইত্যাদি বস্তু আমি ব্যৱহাৰ কৰি মুখ গহ্বৰ পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ। দাঁত ভালকৈ ব্ৰাছ কৰাৰ পিছত আমি জিভাখনো আমি পৰিষ্কাৰ কৰি ৰাখিব লাগে। কেতিয়াবা দেখা যায় দাঁত ব্ৰাছ কৰাৰ লগতে জিভাখন পৰিষ্কাৰ নকৰাৰ ফলত জিভাত কাৰ্পেটৰ নিচিনা খোৱা বস্তু লাগি দুৰ্গন্ধ বা বেয়া গোন্ধ ওলোৱা দেখা যায়। গতিকে এনেকুৱা ধৰণৰ পদ্ধতি অৱলম্বন কৰি আমি মুখ আৰু দাঁতৰ স্বাস্থ্য আমি ঠিকমতে ৰাখিব পাৰোঁ। পৰৱৰ্তী শিতানত মই বেলেগ এটি বিষয়বস্তু লৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে প্ৰস্তুত হ'ম। আজিলৈ নমস্কাৰ।